প্ৰতিদিন টাইমৰ ব্যুৰো চিফ গৌতম শৰ্মাক বিৰিণা সংবাদ প্ৰহাৰী বঁটা প্ৰদান ৰাজ্যৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে নলবাৰীৰ দৌলাখালত বঁটা প্ৰদান কৰে এই বঁটা বিৰিণা গোষ্ঠীৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হয় মুকলি সভা এই বঁটাত আছে গামোচা চেলেং স্মাৰক হেমকুশ অভিধান আৰু নগদ ধন অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় এই বঁটা আৰু গৱেষক অধ্যাপক ডক্টৰ অবনী ভাগৱতীক বিৰিণা সাহিত্য বঁটা প্ৰদান কৰা হয় লেখক ইছমাইল হুছেইনক বিৰিণা গৱেষণা বঁটা প্ৰদান কৰা হয় কবি অৰুন্ধতী দাস ৰমণী নাথ কপি শইকীয়া ৰূপম হাজৰিকা আৰু বন্তি লেখাৰুক বিৰিণা বৈভৱ বঁটা প্ৰদান কৰা হয় অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন ৰাভা হাকাছ অনুষ্ঠানটোৰ সঞ্চালন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুক আমি ইনু বৰ্মন ধন্যবাদ জ্ঞাপন কৰিছোঁ আসলতে বিৰিণা গোষ্ঠীয়ে 10ম বৰ্ষপূৰ্তি উপলক্ষে আজি বিৰিণা সংবাদ প্ৰহৰী বঁটাৰে সন্মানিত কৰিলে মই নথৈ আনন্দিত হৈছোঁ বিৰিণা গোষ্ঠীক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নাজানো মই এই বঁটাৰ বাবে আচলতে কিমান উপযুক্ত আজিৰ তাৰিখতো তথাপি তেওঁলোকে মোৰ প্ৰতি যি মৰম দেখুৱালে তেখেতসকলে এই গোষ্ঠীটোৱে যি আন্তৰিকতা দেখুৱাইছে তাৰ বাবে তেখেতসকলৰ প্ৰতিজন কৰ্মকৰ্তাৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু গোষ্ঠীটোৰ এনেকৈ অদূৰ ভৱিষ্যতলৈকে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি যাব পৰাকৈ প্ৰত্যেকৰে গোষ্ঠীটোৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ